নমস্কাৰ সকলোকে মই মৃদুল কলিতাই ইউটিউব চেনেল প্ৰজ্ঞা আছামলৈ স্বাগতম জনাইছোঁ। তো আমি দশম শ্ৰেণীৰ গণিতৰ অধ্যায় 5টো কৰি আছোঁ। এইটো হ'ব পাৰ্ট 2। তো পাৰ্ট 1ত আমি অকণমান কনচেপ্ট ল'লোঁ। তাৰপিছত 5.1ৰ কুৱেশ্যন নম্বৰ 1, 2 এইকেইটা ছল্ভ কৰিলোঁ। এতিয়া আমি 5.1ৰ কুৱেশ্যন নম্বৰ 3ৰ পৰা বাকী মেথছকেইটা আৰম্ভ কৰিম। তোমালোকে বস্তুবিলাক মনোযোগেৰে চাবা, ঠিক আছে? দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। 3 নম্বৰ চাবা, কিতাপ বহি ওলাই ল'বা। কিতাপ বহি ওলাই নল'লে মেথছ আৰু কি কৰিবা? এনে ওপৰে ওপৰে ভিডিঅ' চালে নহ'ব। বহি কিতাপ ওলাই লৈ ধুনীয়াকৈ ভিডিঅ'টো চাব বহি যাবা। মই ভাবোঁ বেলেগকৈ আৰু ইমান টেনশ্যন লোৱাৰ প্ৰয়োজন নাই, বস্তুবিলাক আৰামছে শিকি লোৱা, ঠিক আছে? তলত দিয়া কুৱেশ্যন নম্বৰ 3 কি কৈছে? 5.1ৰ কুৱেশ্যন নম্বৰ 3, 5.1ৰ 3ৰ 1 নম্বৰটো যদি চাব যাওঁ, কি কৈছে? তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। কি নিৰ্ণয় কৰিব দিছে? প্ৰথম পদ আৰু সাধাৰণ অন্তৰ। এই সমান্তৰ প্ৰগতিটো চোৱাচোন, 3, 1, -1, এইটো এটা তোমালোকৰ কি? সমান্তৰ প্ৰগতি। হয়, এইটো এটা সমান্তৰ প্ৰগতি। এই সমান্তৰ প্ৰগতিটোৰ আমাক প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰিব দিছে। চাবা আমি কেনেকৈ কৰিম। ভেৰি চিম্পল। প্ৰথমতে যিটো পদ দেখিছা সেইটোৱে প্ৰথম পদ। ইয়াত প্ৰথম পদক আমি কি আখৰ দি বুজাও? এ আখৰ দি বুজাও। প্ৰথমতে কি আছে? 3 আছে, গতিকে প্ৰথম পদ 3 হৈ গ'ল। তাৰপিছত সাধাৰণ অন্তৰক আমি ডি আখৰ দি বুজাও। সাধাৰণ অন্তৰ মানে কি? দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলে যিটো পাম সেইটোৱে তোমালোকৰ কি হ'ব? সাধাৰণ অন্তৰ। দ্বিতীয় পদ কিমান আছে? দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিবা। দ্বিতীয় পদটো কিমান আছে? 1 আছে ন? তাৰ পৰা কোনটো বিয়োগ কৰি দিয়া? প্ৰথম পদ। 1ৰ পৰা 3 বিয়োগ কৰি দিয়া। 1ৰ পৰা 3 বিয়োগ কৰিলে কি হৈ গ'ল? -2 হৈ গ'ল। এই সমান্তৰ প্ৰগতিটোৰ কি ওলাব দিছিল আমাক? প্ৰথম পদ আৰু সাধাৰণ অন্তৰ ওলাই গ'ল। নেক্সট লিখি ল'বা। নেক্সটটো চাম। যদি 2 নম্বৰটো চাব যাওঁ, এইটো 1 নম্বৰটো বাৰু হৈ গ'ল। 3ৰ 2টো চাব যাওঁ। 3ৰ 2টোত কি কৈছে? ইয়াতো প্ৰথম পদ আৰু সাধাৰণ অন্তৰে লাগে। -5, -1, 3, 7 ন? এইটো এটা সমান্তৰ প্ৰগতি। ইয়াৰ আমাক প্ৰথম পদ আৰু সাধাৰণ অন্তৰ লাগে। একদম চিম্পল। ইয়াত প্ৰথম পদক আমি কি আখৰ দি বুজাও? এ আখৰ দি বুজাও। প্ৰথম পদ এইটো -5। প্ৰথমতে যিটো পদ থাকিব সেইটো প্ৰথম পদ। এইবাৰ লাগে তোমালোকক কি? সাধাৰণ অন্তৰ ডি, মানে কমন ডিফাৰেন্স লাগে। তো প্ৰথম পদ সাধাৰণ অন্তৰ কেনেকৈ ওলাব? দ্বিতীয় পদৰ পৰা প্ৰথম পদটো কি কৰি দিয়া? বিয়োগ কৰি দিয়া। দ্বিতীয় পদ কিমান আছে? -1 বিয়োগ প্ৰথম পদ। প্ৰথম পদটো কিমান আছে? -5। এনেকে জানো দুডাল, মানে দ্বিতীয় পদ এইটো, প্ৰথম পদ এইটো। দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিছো। এনেকে দুডাল চিন নবহে নহয়। ইয়াতে কি দিয়া? ব্ৰেকেট এটা দিয়া। তাৰ পাছত এইটো কি হ'ল? -1 মাইনাছে এইটো কি হৈ যাব? প্লাছ, আৰু এইখিনিতে হ'ল 5। তাৰ মানে 5ৰ পৰা 1 মাইনাছ হ'লে কি হ'ব? 4। তাৰ মানে এই সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কিমান? 4 আৰু প্ৰথম পদ কিমান? -5। নিশ্চয় বুজি পাইছা? বস্তুবিলাক লিখি ল'বা আৰামছে, ইমান হৰবৰি গৰবৰি কৰি লাভ নাই। মেথছ কৰাৰ কাৰণে ধৈৰ্য লাগিব। বিনা ধৈৰ্যত তোমালোকৰ মেথছ নহ'ব। 3 নম্বৰটো চাবা।
3 নম্বৰটো কি কৈছে 1/3, 5/3, 9/3, 13/3 ... এইটো এটা সমান্তৰ প্ৰগতি এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ লাগে চোৱা আৰামছে প্ৰথম পদটো দেখি আছা সাধাৰণ অন্তৰটো দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰি দিলে সাধাৰণ অন্তৰ ওলাব হয় না চোৱা ইয়াত সৰ্দি লাগে কি জানি প্ৰথম পদ a মানে কিমান 1/3 হয় প্ৰথম পদটো 1/3 তাৰ পিছত সাধাৰণ অন্তৰ আমি d আখৰ দি বুজাম সাধাৰণ অন্তৰ কিমান হ'ব দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰি দিলে হ'ল সাধাৰণ অন্তৰ ওলাব দ্বিতীয় পদটো কিমান আছে 5/3 তাৰ পৰা প্ৰথম পদটো বিয়োগ কৰা 1/3 তো এনেকে বিয়োগ কৰিব লাগিলে তোমালোকে কি কৰিব লাগে 3 আৰু 3 ৰ লসাগু লৈ দিয়াচোন 3 এ হ'ল 3 ৰে 3 হৰণ কৰিলে কিমান 1 থাকে সেই 1 টোৰ লগত 5ক পূৰণ কৰি দিলে হ'ল 5 × 5 3 ৰে 3 হৰণ কৰিলে 1 থাকিল 1 ৰ লগত 1 পূৰণ কৰি দিলে হ'ল 1 তো 5 ৰ পৰা 1 বিয়োগ কৰিলে 4 তলত থাকিল 3 তাৰ মানে এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ 1/3 আৰু সাধাৰণ অন্তৰ 4/3 নিশ্চয় বুজি পাইছা ঠিক আছে নেক্সট টু চাম আমি নেক্সট এটা আছে ন এটো কৰি দিছো তোমালোকে বস্তুবিলাক কেৱল পাতি লবা 4 নম্বৰটো সমান্তৰ প্ৰগতিটো কি আছে 0.6, 1.7, 2.8, 3.9 ... এইটো তোমালোকৰ কি সমান্তৰ প্ৰগতিটো হয় ইয়াৰে তোমালোকে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ উলিয়াব লাগে ঠিক আছে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ উলাই দি আছো মই তো ইয়াত প্ৰথম পদ এইটো প্ৰথমতে যেটো পদ থাকিব সেইটো প্ৰথম পদ ইয়াত প্ৰথম পদ a কিমান 0.6 হয়নে প্ৰথম পদটো কিমান 0.6 তাৰ পিছত সাধাৰণ অন্তৰ আমি d আখৰ দি বুজাও সাধাৰণ অন্তৰটো কিমান হ'ব দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিয়া 1.7 ৰ পৰা 0.6 দ্বিতীয় পদত আছে 1.7 প্ৰথম পদত আছে 0.6 এটো মাইনাস কৰি দিয়া দশমিকৰ মাইনাসত এনেকে পাতি পেলাই কৰিবা 1.7 ৰ পৰা 0.6 মাইনাস কৰি দিবা ন 7 ৰ পৰা 6 মাইনাস হলে 1 1 ৰ পৰা 0 মাইনাস হলে 1 তাৰ মানে কিমান হল 1.1 তাৰ মানে এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদটো হল 0.6 আৰু সাধাৰণ অন্তৰটো হল 1.1 নিশ্চয় বুজি পাইছা গোটে 3 নম্বৰৰ মই গোটে কিটা কৰি দিলো মেথছ কিটা লিখি লবা তোমালোকে নেক্সট আমি 4 নম্বৰলৈকে যাম ঠিক আছে ভিডিওটো পজ কৰি লিখি লব পাৰা 4 নম্বৰলৈকে যাম আমি फोर नंबर लेके जाम 4 নম্বৰৰ 1ত কি কৈছে আমি হেইটো চাম 5.1 ৰ লাষ্ট একিটা ম্যাথ তলৰ কোনবোৰে সমান্তৰ প্ৰগতি গঠন কৰিছে বা তলৰ কোনবোৰ চাবা মনোযোগ দিবা তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে প্ৰতিটোৰে সাধাৰণ অন্তৰ d নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা মানে 4 নম্বৰত তোমালোকে দেখিছা 5.1 ৰ যিমান বিলাক সংখ্যাৰ তালিকা আছে
তাৰে কোনবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে আমাক সেইটো সুধিছে আৰু যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে প্ৰতিটোৰে সাধাৰণ অন্তৰ নিৰ্ণয় কৰিব লাগে কি নিৰ্ণয় কৰিব লাগে সাধাৰণ অন্তৰ ডি নিৰ্ণয় কৰিব লাগে আৰু পৰৱৰ্তী তিনিটাকৈ পদ পৰৱৰ্তী মানে তাৰ পিছৰ তিনিটা পদ ওলাব লাগে সাধাৰণ অন্তৰ ওলাব লাগে আৰু তাৰ পিছৰ তিনিটা পদ ওলাব লাগে একদম ইজি গণিত ইমান টেনচন ল'ব নালাগে বহুত ইজি হয় মেথছ কেইটা তোমালোকে কেৱল চাই থাকা মই কিছু কৰি দিছো তোমালোকক ঠিক আছে 4 ৰ 1 নাম্বাৰটো 2,4,8,16 ঠিক আছে এইটো তোমালোকৰ সংখ্যাৰ তালিকা এইটো সমান্তৰ প্ৰগতিত আছে নে নাই চাব লাগিব ঠিক আছে তো এইটো তোমালোকৰ প্ৰথম পদ এইটো দ্বিতীয় পদ এইটো তৃতীয় পদ এইটো চতুৰ্থ পদ এনেকৈ গৈ আছে এই বস্তুকেইটা সংখ্যাকেইটা সমান্তৰ প্ৰগতিত আছে নে নাই চাব লাগে আৰু যদি আছে তাৰ ডি ওলাব দিছে মানে সাধাৰণ অন্তৰ ওলাব দিছে সাধাৰণ অন্তৰটো আৰামছে ওলাই যাব আৰু তাৰে পিছৰ তিনিটা এটা দুটা তিনিটা চাৰিটা পদ দিছে তাৰে পিছৰ তিনিটা পদ ওলাব দিছে কেতিয়া যদিহে সমান্তৰ প্ৰগতিত আছে নাথাকিলেতো প্ৰব্লেমে নাই তো এইটো a1 এইটো a2 মই কৈছিলো পদবিলাকক a1 a2 a3 a4 এনেকৈ ধৰো আমি কি কৰিম চাবা a2 minus a1 মানে দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰি দিলো দ্বিতীয় পদ কিমান আছে 4 বিয়োগ 2 4 ৰ পৰা 2 বিয়োগ মানে প্ৰথম পদটো 2 আছে দ্বিতীয় পদটো 4 আছে 4 ৰ পৰা 2 বিয়োগ হলে 2 থাকি গল এবাৰ আমি তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰি চাম তৃতীয় পদ আছে a3 তাৰ পৰা দ্বিতীয় পদ বিয়োগ কৰি চাম a2 তৃতীয় পদৰ পৰা যদি দ্বিতীয় পদ বিয়োগ কৰো মানে কেনেকৈ হ'ব 8 - 4 8 ৰ পৰা 4 বিয়োগ হলে কি হৈ গল 4 হল ন 8 ৰ পৰা 4 বিয়োগ কৰিলে 4 হল এবাৰ চতুৰ্থ পদৰ পৰা তৃতীয় পদ বিয়োগ কৰিম a4 minus a3 a4 কিমান আছে 16 a3 কিমান আছে 8 16 ৰ পৰা 8 মাইনাস কৰিলে 8 এই বস্তুবিলাক অন্তৰবিলাক এই দুটাৰ মাজৰ অন্তৰবিলাক সমান হল নে চোৱাচোন এই দুটাৰ মাজৰ অন্তৰ 2 এই দুটাৰ মাজৰ অন্তৰ 4 এই দুটাৰ মাজৰ অন্তৰ 8 সমানটো হোৱা নাই তাৰ মানে এই সংখ্যা কেইটা সমান্তৰ প্ৰগতিত নাই সমান্তৰ প্ৰগতিত থকা হেতেন এই সংখ্যাবোৰ অন্তৰবোৰ কি হলহেতেন সমান হলহেতেন ন তো এনেকে লিখি দিব পাৰা যেহেতু প্ৰতিবাৰতে কি হৈছে ak plus 1 minus ak এইটো আকৌ কি লিখিলো অকমান বুজিছো এইটো গোটেই গিটাৰ লগত মিলা বস্তু এটা লিখিছো k মানে তোমালোকে যিকোনো এটা সংখ্যা ভাবা k মানে ধৰা 1 ভাবা তেতিয়া হলে k plus 1 মানে 2 হ'ব এইটো হৈ গল ন k মানে যদি 2 ভাবা 2 যোগ 1 3 হ'ব এইটো 2 হ'ব এইটোৰ কথা কৈছে আৰু k মানে যদি তোমালোকে 3 ভাবা তেতিয়া হলে k plus 1 মানে কি হ'ব 4 হ'ব মানে a4 minus a3 হ'ব তাৰ মানে এইটোকো এই k plus 1 minus ak ৰে বুজাব পাৰি মানে ইয়াতে এক এটা বেছি ইয়াতে কম হেতু বিয়োগ কৰি দিছো এইটোকো আমি এইটোৰে বুজাব পাৰো এইটোকো আমি এইটোৰে বুজাব পাৰো k মানে যদি 1 ভাবা 1 plus 1 মানে তো 2 হ'ব হেতু এইটো মিলি গল k মানে যদি 2 ভাবা k plus 1 মানে 3 হৈ গল 3 ৰ পৰা 2 বিয়োগ ন এইটো হৈ গল তো গটিকে নিশ্চয় বুজি পাইছা ন প্ৰতিবাৰতে এই বস্তুকেইটা কি নহয় সমান নহয় গটিকে প্ৰদত্ত সংখ্যাৰ যেটো গত আছে হেতু সমান্তৰ প্ৰগতিত নাই গতিকে প্ৰদত্ত সংখ্যাৰ গতটো
সমান্তৰ প্ৰগতিত নাই নিশ্চয় বুজি পাইছা লিখি ল'ব পাৰা আমি নেক্সট কৰিম ভিডিওটো পজ কৰি লিখি ল'ব পাৰা এবাৰ আমি 2 নম্বৰটো চাম দুই নম্বৰটোত কি কৈছে 2, 5/2, 3, 7/2 এইটো হয় এইটো আমি সমান্তৰ প্ৰগতিত আছে নে নাই চাব লাগে ঠিক আছে আৰামসে চাম এইটো প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ তো ইয়াত কি কৰিম আমি a2 - a1 a2 মানে কিমান 5/2 আৰু a1 মানে কিমান 2 এইটো বিয়োগ কৰি চাম এনেকে ইটো ভগ্নাংশ এটোটো নহয় ইয়াতে একটা থাকা বুলি ভাবি লোৱা 2 আৰু 1 ৰ লসাগু ললে 2 হ'ব 2 ৰ লগত 2 ৰে 2 হৰণ কৰিলে 1 পাবা ন এই 1 ৰে 5ক পূৰণ কৰি দিয়া 1 ৰে 2 হৰণ কৰিলে 2 পাবা 2 ৰে 2 পূৰণ কৰি দিয়া 4 কিমান পালো 1/2 ন a2 - a1 মানে কিমান পালো 1/2 তাৰ পাছত তৃতীয় পদৰ পৰা দ্বিতীয় বিয়োগ কৰি দিম a3 মাইনাস কি কৰিম a2 a3 মাইনাস a2 a3 কিমান আছে 3 তাৰ পৰা কি বিয়োগ কৰিম a2 মানে 5/2 তো ইটোৰ পৰা ইটো বিয়োগ কৰিব লাগিলে এখিনতে একো নাই মানে এক এটা ভাবি লোৱা 2 আৰু 1 ৰ লসাগু ললে কি হ'ব 2 হ'ব 1 ৰ লগত কি 1 ৰে 2 হৰণ কৰিলে 2 2 3 গুণ কিমান 6 2 ৰে 2 হৰণ কৰিলে 1 1 5 গুণ কিমান 5 তো 6 ৰ পৰা 5 গলে 1 1/2 ইয়াৰ এই দুটাৰ অন্তৰ আৰু এই দুটাৰ অন্তৰটো কি হৈ গল সমান হল এটো হ'ব পাৰে সমান্তৰ প্ৰগতিত থাকিব পাৰে নেক্সট আমি এটো চাই লওঁ এটা ধৰিবনে এতে কৰি দিছো a4 minus a3 কি কৰি দিলো a4 minus a3 a4 কিমান আছে 7/2 a3 কিমান আছে 3 তো ইটো মাইনাস কৰাৰ কাৰণে ইয়াতে একো নাই মানে এটা 1 ভাবি লোৱা 2 আৰু 1 ৰ লসাগু 2 হ'ব ন 2 ৰে 2 হৰণ কৰিলে 1 1 ৰে 7ক পূৰণ কৰিলে 7 1 ৰে 2 হৰণ কৰিলে 2 2 ৰে 3ক পূৰণ কৰিলে 6 এনেকে কৰিব লাগে 7 ৰ পৰা 6 মাইনাস হলে 1/2 ঠিক আছে প্ৰতিবাৰতে এই বস্তু কেইটা সমান হল ন a2 minus a1 a3 minus a2 a4 minus a3 সমান হৈছে না নাই চোৱা তাৰ মানে এই সংখ্যা কেইটা সমান্তৰ প্ৰগতিত আছে এটা সমান্তৰ প্ৰগতিত থাকিলে অকনমান পিছত গণিতত পৰিবলগীয়া আহি গল তো সাধাৰণ অন্তৰ ওলাব দিছে আৰু ইয়াৰ পিছৰ তিনিটা পদ ওলাব দিছে ঠিক আছে তো এনেকে লিখি দিলে হল যেহেতু প্ৰতিবাৰতে ak plus 1 minus ak সমান এটো তো মই কৈছো ak plus 1 minus ak মানে k মানে যদি 1 বুলি ভাবা ইটো হ'ব 2 মানে 1 plus 1 2 তেতিয়া ইটো বুজাব k মানে যদি 2 বুলি ভাবা তেতিয়া 2 যোগ 1 3 3 বিয়োগ a3 বিয়োগ a2 তেতিয়া ইটো বুজাব k এর মান যদি 3 বুলি ভাবা তেতিয়া 3 যোগ 1 4 তেতিয়া ইটো বুজাব গতি কিটা সমান হৈছে না নাই হৈছে তো গতিকে প্ৰদত্ত সংখ্যাৰ গত্ত সংখ্যাবিলাক এনেকে লিখি দিলে হল সমান্তৰ প্ৰগতিত
আছে বা সমান্তৰ প্ৰগতি গঠন কৰিছে তেনেকৈ লিখিব পাৰা তো যেতিয়া যেহেতু সমান্তৰ প্ৰগতিত থাকি গ'ল আমাৰ ভেজাল আহি গ'ল ভেজাল বুলি নকওঁ তেতিয়া কি ওলাব দিছে প্ৰশ্নটো চাই ল'বা সাধাৰণ অন্তৰ ওলাব দিছে তো গতিকে সাধাৰণ অন্তৰ আমি ডি আখৰেৰে বুজাও ন সাধাৰণ অন্তৰ এইটো দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলে যেটো পাম সেইটোৱে সাধাৰণ অন্তৰ প্ৰত্যেকবিলাকতে অন্তৰবিলাক একে হ'ব সেইকাৰণে সমান্তৰ প্ৰগতি তো গতিকে সাধাৰণ অন্তৰ এটা কি হ'ব 1/2 এইটোৱে নহয় জানো সাধাৰণ অন্তৰ এইটোৰ পৰা এইটো বিয়োগ কৰি যিখিনি পাইছো এইটোৰ পৰা এইটো বিয়োগ কৰি যিখিনি পাইছো সেইখিনি এইটো সাধাৰণ অন্তৰ ন তো সাধাৰণ অন্তৰ এইটো এতিয়া সাধাৰণ অন্তৰ ওলালো তাৰপিছত পৰৱৰ্তী তিনিটা পদ ওলাব লাগে মানে ইয়াৰ পিছৰ তিনিটা পদ আকৌ ওলাব লাগে সমান্তৰ প্ৰগতিত আছে নহয় সেইকাৰণে পৰৱৰ্তী তিনিটা পদ ওলাব দিছে তো চোৱা কোনটো পদ দিছে প্ৰথম পদ দিছে দ্বিতীয় পদ দিছে তৃতীয় পদ দিছে চতুৰ্থ পদ দিছে ইয়াৰ পিছৰ তিনিটা মানে পঞ্চম ষষ্ঠ সপ্তম এই তিনিটা পদ ওলাই দিব লাগে হয় এতিয়া আমি পঞ্চম পদটো ওলাম হা পঞ্চম পদ মানে a5 পঞ্চম পদ মানে a5 তো এই পঞ্চম পদটো ওলাবৰ কাৰণে আমি কেনেকৈ কৰিছিলো তো তাৰ আগৰ পদটোৰ লগত মানে চতুৰ্থ পদৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি দিছিলো আৰু নিৰ্দিষ্ট সংখ্যাটোকে সমান্তৰ প্ৰগতিটোৰ কি বুলি কয় সাধাৰণ অন্তৰ চতুৰ্থ পদ মানে পঞ্চম পদ ওলাব লাগিলে তাৰ আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ সেই নিৰ্দিষ্ট সংখ্যাটোৱে হ'ল সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ গতিকে নিৰ্দিষ্ট সংখ্যাটো হ'ল তোমাৰ d তাৰমানে a4 প্লাছ d হয় তো a4 মানে কিমান a4 তো আমাৰ আছে a1 a2 a3 a4 কিমান 7/2 প্লাছ d মানে কিমান 1/2 এই দুটা যোগ কৰি দিয়া তেতিয়া পঞ্চম পদ ওলাব 2 আৰু 2 লসাগু ললে 2 হৈ গ'ল ন 2 এৰে 2 হৰণ কৰিলে 1 1 7 গুণ 7 2 এৰে 2 হৰণ কৰিলে 1 1 1 গুণ 1 গতিকে কি হ'ল 7 1 8 তলত 2 8ক 2 দি হৰণ কৰিলে 4 তাৰমানে পঞ্চম পদটো কিমান 4 হ'ল এইবাৰ মই এনেকৈ ওলাই দিছো তোমালোকে তলে তলেও কৰিব পাৰা পঞ্চম পদ লাগে ষষ্ঠ পদ লাগে তিনটা পদ লাগিব ন a6 লাগে ষষ্ঠ পদ লাগে তো ষষ্ঠ পদটো কেনেকৈ ওলাব তাৰ আগৰ পদটো কিমান ষষ্ঠ পদৰ আগৰ পদটো কিমান পঞ্চম পদ তাৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি দিলে হ'ল আৰু নিৰ্দিষ্ট সংখ্যাটোকে সাধাৰণ অন্তৰ বুলি কয় ন পঞ্চম পদৰ লগত d যোগ কৰিলে হ'ল পঞ্চম পদ কিমান পালা 4 তাৰ লগত d যোগ কৰা d কিমান পালা 1/2 d কিমান পালা 1/2 তো গতিকে 4 লগত যদি 1/2 যোগ কৰি দিও ইয়াতে কোনে মানে 1 আছে 1 আৰু 2 লসাগু ললে কি হৈ যায় 2 হৈ যায় 1 ৰ লগত কি পূৰণ 1 এৰে 2 হৰণ কৰিলে 2 2 4 গুণ কিমান 8 যোগ 2 এৰে 2 হৰণ কৰিলে কিমান 1 1 এৰে 1ক পূৰণ কৰিলে 1 হ'ব গতিকে 8 1 9 তলত 2 9ক তো 2 ডাইৰেক্ট 9ক 2 ৰে ডাইৰেক্ট হৰণ নাযায় গতিকে ষষ্ঠ পদটো 9/2 নিশ্চয় বুজি পাইছা এবাৰ মই সপ্তম পদটো ওলাই দিম ইয়াতে a7 সপ্তম পদটো কেনেকৈ ওলাব তাৰ আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি দিলে হ'ল সপ্তম পদৰ আগৰ পদটো হ'ল কি ষষ্ঠ পদ হয়নে a6 তাৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি দিলে হ'ল নিৰ্দিষ্ট সংখ্যাটো কি d নিৰ্দিষ্ট সংখ্যাটো হ'ল তোমালোকৰ d ন নিশ্চয় বুজি পাইছা তো গতিকে ষষ্ঠ পদ মানে 9/2 ষষ্ঠ পদটো 9/2 তাৰ লগত d যোগ কৰিলে হ'ল d হ'ল 1/2 2 আৰু 2 লসাগু ললে 2 হ'ল 2 এৰে 2 হৰণ কৰিলে 1 1 দি 9 পূৰণ কৰিলে 9 যোগ 2 দি 2 হৰণ কৰিলে 1 1 দি 1ক পূৰণ কৰিলে 1 গতিকে 9 + 1 10/2 10/2 মানে কিমান হ'ল 5 তাৰ মানে
এই সমান্তৰ প্ৰগতিটোৰ পৰৱৰ্তী তিনিটা পদ ওলাই গ'ল 4 9/2 আৰু কিমান 5 নিশ্চয় বুজি পাইছা এতেকে এপি তোৰ এপি মানে কমে পাইছা এপি মানে এৰিথমেটিক প্ৰগ্ৰেছন সমুকৈ আমি সমান্তৰ প্ৰগতিক এপি বুলি লিখো এপি তোৰ পৰৱৰ্তী তিনিটা পদ হল এটা কিমান 4 এটা 9/2 আৰু এটা হল কিমান 5 নিশ্চয় বুজি পাইছা তো তোমালোকে লিখি লবা আজিলে আৰু ভিডিওটো ইয়াতকে বেছি দীঘল নকৰো অতি সোনকালে তোমালোকৰ কাৰণে পাৰ্ট 3 লৈ আছো নেক্সট গণিত বিলাকৰ কাৰণে টেনচন ল'ব নালাগে তোমালোকে নিজাকেও এই 4 নম্বৰৰ গণিত বিলাক ট্ৰাই কৰিব পাৰা ন আৰু যিকিটা নোৱাৰা হেকিটা মোক কমেন্টত জনাবা হেকিটা মই কৰি দিম ঠিক আছে আৰু যিকিটা তোমালোকে কৰা মোৰ WhatsApp নম্বৰত তোমালোকে মোক দিব পাৰা মই চাই দিব পাৰিম ঠিক আছে তো আজিলে এৰিছো পুনৰ এটা নতুন ভিডিওৰ সৈতে লগ পাম তেতিয়ালৈকে তোমালোকে পঢ়া শুনা ভালদৰে কৰি থাকিবা নিজৰ যতন ৰাখিবা কাৰণ মেট্ৰিক পৰীক্ষা আহি আছে ন পঢ়া শুনাটো মেইন গতিকে আজিলে নমস্কাৰ